চিৰাং জিলাৰ বিভিন্ন দলৰ পৰা বিজেপিত যোগদান কাৰ্যসূচী আৰু বিজেপিৰ বুথ কমিটিৰ সভা আয়োজন কৰে। চিৰাং জিলাৰ কাজলগাঁও বিচিডিচিৰ অন্তৰ্গত দেৱাৰগাঁও গংগা মন্দিৰ প্ৰাংগণত বিভিন্ন দলৰ পৰা প্ৰায় 100ৰো অধিক ব্যক্তিয়ে বিজেপিত যোগদান কৰে। উক্ত যোগদান কাৰ্যসূচীত উপস্থিত থাকে চিৰাং জিলাৰ বিজেপিৰ সভাপতি ৰতন ৰয়, চিৰাং জিলা ST মৰ্চাৰ ৰবীন্দ্ৰ বসুমতাৰী, কাজলগাঁও মণ্ডল সভাপতি যশোদা বৰ্মা, জিলা কমিটিৰ তত্ত্বাৱধায়ক নৱকুমাৰ বৈশ্য, কাজলগাঁও মণ্ডল উপসভাপতি বলুৰাম ৰয় আৰু লগতে উপস্থিত থাকে কাজলগাঁও মণ্ডল সাধাৰণ সম্পাদক সন্তোষ বিশ্বাস আৰু দলৰ কৰ্মকৰ্তাসকল। যোগদান অনুষ্ঠানত উপস্থিত হৈ চিৰাং জিলাৰ বিজেপিৰ সভাপতিয়ে কয় যে চিৰাং জিলা 7টা সমষ্টিত বিজেপিয়ে জয়লাভ কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰিছে। আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি যি কাজলগাঁও পৰিষদীয় সমষ্টি, এই পৰিষদীয় সমষ্টিৰ আমাৰ দেৱৰগাঁৱত 126 নম্বৰ বুথত আজি আমাৰ বিভিন্ন ৰাজনৈতিক দলৰ পৰা কিছুমান কাৰ্যকৰ্তা আজি আমাৰ ভাৰতীয় জনতা পাৰ্টিত যোগ কৰিলে। আজি দেখা গৈছে ইয়াতে প্ৰায় 100ৰো ওপৰত বিভিন্ন দলৰ যিসকল কাৰ্যকৰ্তাসকল আছে তেওঁলোকে আমাৰ লগত জইন কৰে। আৰু ভাৰতীয় জনতা পাৰ্টিত এনেকুৱা আমাৰ চিৰাং জিলাত যি 7টা পৰিষদীয় সমষ্টি আছে, নিতৌ প্ৰায় প্ৰতিটো সমষ্টিতে আমাৰ 400-500কে মানুহ, বিভিন্ন জাতি জনগোষ্ঠীৰ কাৰ্যকৰ্তাসকলে, বিভিন্ন দলৰ কাৰ্যকৰ্তাসকলে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যি কাম কৰা, আমাৰ যি ভাৰতীয় আদৰ্শ বা নীতি বা আমাৰ মাননীয় প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি কামৰ যে তেওঁলোকৰ যি কামৰ নমুনা তেওঁলোকক দেখি বিভিন্ন ৰাজনৈতিক দলৰ কাৰ্যকৰ্তাসকলে বা ৰাইজসকলে ভাল পাই আজি ভাৰতীয় জনতা পাৰ্টিত নিতৌ জইন কৰি আছে। আজি আমি যি দেখা পাইছো প্ৰায় 100ৰো ওচৰা-ওচৰি কাৰ্যকৰ্তাই, বিভিন্ন দলৰ কাৰ্যকৰ্তাই আজি ভাৰতীয় জনতা পাৰ্টিত জইন কৰিলে। হয়, দেখা পাইছো সমাগত পাৰিষদীয় নিৰ্বাচন আপোনালোকৰ অনাগত সমাগত নিৰ্বাচনত আপোনালোকৰ প্ৰতিক্ৰিয়া কেনেকুৱা হ'ব? চাওক, আমি ভাৰতীয় জনতা পাৰ্টি হিচাপে আমাৰ যিটো মতামত আমাৰ স্পষ্ট যে আমাৰ চিৰাং জিলাৰ 7টা সমষ্টি, আমি 7টা সমষ্টি আমি আজিৰ দিনত যথেষ্টখিনি শক্তিশালী আছে। গতিকে আমি 7টা সমষ্টিত নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে নহয়, নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি আমি জিকাৰ কাৰণে আমি সম্পূৰ্ণ প্ৰস্তুত। আৰু আমাৰ যিসকল আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল আছে, দিনে নিশা তেওঁলোকে কষ্ট কৰি আছে। আৰু আজিৰ দিনতো মই এটা আপোনালোকৰ মাধ্যমেৰে জনাব বিচাৰিম যে এই অঞ্চলৰ যিসকল বিভিন্ন দলৰ কাৰ্যকৰ্তা, আজি এতিয়া 9টা বাজিলে, এই ৰাতি 9টা বজাত তেওঁলোকে আহি ভাৰতীয় জনতা পাৰ্টিত তেওঁলোকে জইন কৰিছে। মানে কি, আগন্তুক দিনত BTCৰ যিবিলাক নাগৰিক আছে, গোটেই আমাৰ BTCৰ যি আমাৰ 5টা জিলা বা 40টা পৰিষদীয় সমষ্টি, সেই মানে ব্যক্তি তাৰ থকা নাগৰিকসকলে ভাৰতীয় জনতা পাৰ্টিক আজিৰ দিনত আঁকোৱালি লৈছে। আৰু আগন্তুক দিনত আমি যে BTCত এটা ভাল ফলাফল দেখুৱাব পাৰিম এইটো নিশ্চিত। হয়, দেখা গৈছে ৰাইজৰ মাজত সংবাদ মাধ্যমত চৰ্চা হৈ আছে সাধাৰণ মানুহৰ লগত বিজেপিৰ লগত এলায়েন্স কি হ'ব? চাওক, এই এলায়েন্সৰ বিষয়টো এতিয়া আমাৰ ৰাজ্যিক নেতৃত্বই ডিচিশ্যন ল'ব। এতিয়া আমি কাৰ লগত এলায়েন্স বা হ'ব বা নহ'ব সেইটো আমি জিলা লেভেলত কোৱা কথা নহয়। কাৰণ যিহেতু আমাৰ ৰাজ্যিক নেতৃত্ব আছে, মাননীয় সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আছে, বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ সকলোৰে প্ৰিয় শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে। তেওঁলোকে নিশ্চয় এই সংক্ৰান্তত তেওঁলোকে যদি কিবা আগন্তুক দিনত তেওঁলোকে কিবা ডিচিশ্যন লয়, নিশ্চয় আপোনালোকে মাধ্যমত গম পাব। গতিকে আজিৰ দিনত মই জানো আমি সম্পূৰ্ণ এককভাৱে খেলাৰ কাৰণে আমি প্ৰস্তুত। কাজলগাঁও পাৰিষদত আপোনালোকে কিমান সংখ্যক ভোটাৰে জয়লাভ কৰিব বুলি আশা কৰিছে? চাওক, কাজলগাঁও বুলি নহয়, মোৰ যিহেতু জিলা সভাপতি, মই চিৰাং জিলাৰ মোৰ 7টা সমষ্টি, মই চিৰাং জিলাৰ 7টা সমষ্টি হিচাপে মই এইটোৱে কথা ক'ব বিচাৰোঁ যে মই প্ৰতিটো সমষ্টিত মই মিনিমাম 5,000 পৰা 6,000 ভোটৰ এটা লিডিং লৈ জিকাৰ কাৰণে মই পৰিকল্পনা কৰি আছোঁ। কাৰণ আগন্তুক দিনত আমাৰ আৰু 2026ত আমাৰ MLA ইলেকশ্যন আহি আছে। যিহেতু আমাৰ অলৰেডি বিজনী সমষ্টিত আমাৰ MLA আছে, তাতো আমি ভাল মাৰ্জিনত এটা জিকিব লাগিব। আৰু আমি যে আমাৰ চিৰাং যিটো সমষ্টি আছে তাতো আমি ভাল মাৰ্জিনত জিকিব লাগিব। তাৰ কাৰণে মই প্ৰতিটো সমষ্টিত যাতে এই 7টা সমষ্টি মোৰ আছে, এই 7টা সমষ্টিত 5,000 পৰা 6,000 মই লিড কৰিব পাৰোঁ। তাৰ কাৰণে মই দিনে নিশাই মই চেষ্টা কৰি আছোঁ, বা আমাৰ শ্ৰদ্ধাৰ কাৰ্যকৰ্তাসকলে চেষ্টা কৰি আছে। চাওক, মই 7টা সমষ্টিত আমি খেলিম। মইতো ভাবোঁ 7টা সমষ্টি আমি নিশ্চিত আজিৰ দিনত আমি জিকিম বুলি মই আশাবাদী। চিৰাঙৰ পৰা হাছান আলী ৰিপৰ্ট, N24 আছাম।